নমস্কাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে এইটো এটা উপযোগী অনুষ্ঠান হ'ব বুলি আমি আশা ৰাখিছো প্ৰিয় দৰ্শক যোৱা অনুষ্ঠানত আমি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ লেবিয়া পুস্তক নামৰ পুস্তকখনৰ 5 নম্বৰ অধ্যায়টো চাইছিলো আজি আমি লেবিয়া পুস্তকৰ 6 নম্বৰ অধ্যায়টোৰ পৰা চাম লেবিয়া পুস্তকত 5টা বিশেষ ধৰণৰ বলি তথা নৈবেদ্যৰ বিষয়ে ঈশ্বৰে মুছিৰ যুগেৰে ইছৰাইল জাতিক দিয়া বিধি বিধানৰ বিষয়ে আমি পঢ়িবলৈ পাওঁ প্ৰথমটো অধ্যায়ত আমি পাইছিলো হোম বলিৰ কথা দ্বিতীয়টো অধ্যায়ত আমি পালো ভক্ষ্য নৈবেদ্যৰ কথা তৃতীয় অধ্যায়ত আমি তৃতীয়বিধ বলিৰ কথা পালো সেইটো হৈছে মংগলাৰ্থক বলি এই তিনিওবিধ বলি আছিল ঈশ্বৰৰ অৰ্থে সুঘ্ৰাণযুক্ত হোম বলিৰ লগতেই সেইবোৰ জুইত আগবঢ়াব লাগিছিল চতুৰ্থ অধ্যায়ত আমি পাওঁ চতুৰ্থবিধ বলিৰ কথা সেইটো হৈছে পাপাৰ্থক বলি পাপাৰ্থক বলিৰ পাছতেই আছে দোষাৰ্থক বলি মানুহে অজ্ঞানতাবশতঃ কিবা কিবি দুখ বা অপৰাধ কৰিলে আগবঢ়াব লাগিছিল দোষাৰ্থক বলি 5 নম্বৰ অধ্যায়ত আমি দোষাৰ্থক বলিৰ বিষয়ে বিতংভাৱে পঢ়িবলৈ পালো 6 নম্বৰ অধ্যায়ত আমি দোষাৰ্থক বলিৰ বিষয়টো সামৰণিৰ পৰা পঢ়িবলৈ পাওঁ লগতে হোম বলি ভক্ষ্য নৈবেদ্য পাপাৰ্থক বলি আদিৰো কিছুমান নিয়মৰ কথা পঢ়িবলৈ পাওঁ এই নিয়মবোৰ বিশেষভাৱে পুৰোহিতসকলৰ বাবে দিয়া হৈছিল অৰ্থাৎ হাৰুন আৰু তেওঁৰ সন্তানসকলৰ বাবে যিহেতু তেওঁলোকে বলি আগবঢ়োৱা কাৰ্যটো কৰিব লাগিছিল গতিকে তেওঁলোকৰ বাবে কথাবোৰ বিতংভাৱে জনাই দিয়া হৈছিল আহকচোন সেই সকলোবোৰ কথা বিতংভাৱে চাবলৈ আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ এই কাৰ্যসূচী কেৱল খ্ৰীষ্টীয় বিশ্বাসী লোকসকলক উদ্দেশ্য কৰি প্ৰস্তুত কৰা হৈছে আৰু পবিত্ৰ বাইবেলৰ শিক্ষাৰ ওপৰত আধাৰিত কৰি বিশ্বাস সুদৃঢ় কৰা তথা আধ্যাত্মিক বৃদ্ধিক উৎসাহিত কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে অন্য কোনো ধৰ্ম বিশ্বাস বা মতাদৰ্শক সমালোচনা বিৰোধিতা বা অৱমাননা কৰাটো আমাৰ উদ্দেশ্য নহয় আমি সকলো ধৰ্ম আৰু সম্প্ৰদায়ক গভীৰ শ্ৰদ্ধা কৰোঁ আৰু এই কাৰ্যসূচীৰ কোনো কথাই কাৰো ভাৱ আবেগ বিশ্বাস বা অনুভূতিক আঘাত অপমান বা অসন্মান কৰাৰ উদ্দেশ্যে কৰা হোৱা নাই প্ৰিয় শ্ৰোতা আমি আজি কিছুদিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ লেবিয়া পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছো নহয় জানো যোৱা অনুষ্ঠানটো আপুনি বাৰু শুনিছিল নে যোৱা অনুষ্ঠানত আমি এই লেবিয়া পুস্তকৰ 5 নম্বৰ অধ্যায়ৰ অধ্যয়ন কৰিছিলোঁ আৰু তাত দোষাৰ্থক বলিৰ কথা পাইছিলোঁ আজি আমি 6 নম্বৰ অধ্যায়ৰ পৰা চাম আৰু এই 6 নম্বৰ অধ্যায়ত আমি পাওঁ বলি আৰু নৈবেদ্য সম্বন্ধে পুৰোহিতসকলে পালন কৰিবলগীয়া বিধি কিছুমানৰ কথা 7 নম্বৰ অধ্যায়তো আমি এনে বিধি কিছুমানৰ কথা পঢ়িবলৈ পাম এই বিধিবোৰ হৈছে পুৰোহিতৰ বাবে সেই বলি আৰু নৈবেদ্য আগবঢ়োৱাৰ সময়ত পুৰোহিতে কি কৰিব লাগে সেইবোৰ কথা জনাই দিয়া হৈছিল আমি এইখিনি ঈশ্বৰৰ বেদীত পৰিচৰ্যা কৰা পুৰোহিতসকলৰ বাবে দিয়া বিশেষ নীতি নিয়ম বুলি ক'ব পাৰোঁ এই বিশেষ অংশখিনি আৰম্ভ হৈছে পুৰোহিতসকলৰ প্ৰতি দিয়া বিশেষ নিৰ্দেশ আৰু হাৰুন আৰু তেওঁৰ পুত্ৰসকলৰ বাবে দিয়া বিশেষ আজ্ঞাৰ দ্বাৰা যিহেতু পুৰোহিতসকলেই বেদীৰ পৰিচৰ্যা কৰিছিল গতিকে তেওঁলোক সকলো ধৰণৰ বলি আৰু নৈবেদ্যৰ সৈতে জড়িত আছিল আৰু এই সকলোখিনি আচলতে স্বৰ্গত যে আমাৰ প্ৰভু যীশুখ্ৰীষ্টই আমাৰ বাবে মহাপুৰোহিতৰ কাৰ্য কৰি আছে তাৰ ছাঁস্বৰূপ আছিল আমি বাইবেলত এনেদৰে পঢ়িবলৈ পাওঁ ইব্ৰী 8 নম্বৰ অধ্যায়ৰ 3 পৰা 5 নম্বৰ পদলৈকে আমি এনেদৰে পাওঁ কিয়নো প্ৰত্যেক মহাপুৰোহিত উপহাৰ আৰু বলিদান উৎসৰ্গ কৰিবলৈ নিযুক্ত হৈছে এতেকে তেওঁ যিহক উৎসৰ্গ কৰিব পাৰে তেওঁৰ এনে কিবা থাকিবৰ আৱশ্যক বাস্তৱিক তেওঁ পৃথিৱীত থকা হলে পুৰোহিত নহলহেঁতেন কিয়নো বিধান অনুসাৰে উপহাৰ আদি উৎসৰ্গ কৰাবিলাক আছে তেওঁবিলাকৰ আৰাধনা স্থান স্বৰ্গীয় স্থানৰ নকল আৰু ছাঁ মাথোন কিয়নো মুচি যেতিয়া তম্বুৰ নিৰ্মাণ সম্পন্ন কৰিবলৈ উদ্যত আছিল তেতিয়া তেওঁ এই আদেশ পাইছিল যেনে ঈশ্বৰে কৈছে সাৱধান পৰ্বতত যি নমুনা দেখুওৱা হ'ল সেইদৰে সকলোকে কৰা
ইয়াতে আমি আৰু এটা বিশেষভাৱে মন কৰিবলগীয়া কথা উল্লেখ কৰিব খুজিছোঁ। প্ৰভু যীশু কেৱল মহাপুৰোহিতেই নহয়, তেওঁ নিজেই বলিও। তেওঁ নিজকে বলি হিচাপে আগবঢ়ালে। আৰু এই কথা আমি পাওঁ ইব্ৰী পুস্তকৰ 10 নম্বৰ অধ্যায়ৰ 5 পৰা 12 নম্বৰ পদত এনেদৰে, এই হেতুকে খ্ৰীষ্টে জগতত সোমোৱা কালত কয়, তুমি বলিদান আৰু নৈবেদ্যলৈ ইচ্ছা নকৰিলা, কিন্তু মোলৈ শৰীৰ যুগুত কৰিলা। হোমত আৰু পাপাৰ্থক বলিদানত তুমি সন্তুষ্ট নহলা। তেতিয়া মই ক'লো, চোৱা, মই আহিলোঁ। পুস্তকখনত মোৰ বিষয়ে এনে লিখা আছে, হে ঈশ্বৰ, মই তোমাৰ ইচ্ছা পালন কৰিবলৈ আহিলোঁ। তেওঁ ওপৰত প্ৰথমতে কয়, বলিদান, নৈবেদ্য, হোম আৰু পাপাৰ্থক বলিদানলৈ তুমি ইচ্ছা নকৰিলা আৰু সেইবোৰত সন্তুষ্টও নহলা। এইবোৰ বিধানৰ দৰে উৎসৃষ্ট হয়। পাছত ক'লে, চোৱা, মই তোমাৰ ইচ্ছা পালন কৰিবলৈ আহিলোঁ। এই দ্বিতীয়টো থিৰ কৰিবৰ কাৰণে তেওঁ প্ৰথমটো গুচাই পেলাইছে। সেই ইচ্ছাৰে আমি যীশুখ্ৰীষ্টৰ শৰীৰ নৈবেদ্য স্বৰূপে একেবাৰে উৎসৰ্গ কৰাৰ দ্বাৰাই পবিত্ৰীকৃত হ'লোঁ। প্ৰতিজন পুৰোহিতে থিয় হৈ দিনে দিনে সেৱাৰ কাৰ্য কৰি যি প্ৰকাৰৰ বলিদানে কেতিয়াও পাপ গুচাব নোৱাৰে, সেই একে প্ৰকাৰৰ বলিদান বাৰে বাৰে উৎসৰ্গ কৰি থাকে। কিন্তু তেওঁ হ'লে একমাত্ৰ পাপাৰ্থক বলিদান উৎসৰ্গ কৰি সদাকালৰ অৰ্থে ঈশ্বৰৰ সোঁফালে বহি। আমি আজি এই কথাটো বুজি পোৱা উচিত, মনত ৰখা উচিত। আমি গীৰ্জা উপাসনাৰ সময়ত কিছুমান কাম কৰোঁ চলি অহা পৰম্পৰা মতে। কিছুমান হয়তো আমি কৰি আহিছোঁ আৰু সেইবাবেই কৰি আছোঁ। কিছুমান অপ্ৰয়োজনীয় কামো হয়তো আমি কৰি থাকোঁ। ঈশ্বৰ আত্মা আৰু ঈশ্বৰক সত্যেৰে আৰু আত্মাৰেহে ভজনা কৰিব লাগে। ঈশ্বৰে আমাক ইব্ৰী পুস্তকৰ জৰিয়তে এই বিশেষ আত্মিক কথাখিনি দেখুৱাই দিছে যাতে আমি বুজি পাব পাৰোঁ। আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে মনত ৰখা উচিত যে স্বৰ্গত আমাৰ এজন মহাপুৰোহিত আছে আৰু তেওঁ অতি ব্যস্ত হৈ আছে। তেওঁক যে বহিল বুলি কোৱা হৈছে, আচলতে মানুহৰ পৰিত্ৰাণৰ কাৰণে, মানুহৰ মুক্তিৰ কাৰণে কৰিবলগীয়া সকলোখিনি তেওঁ যে সম্পূৰ্ণ কৰিলে, তেনেকুৱা ভাৱ এটাহে প্ৰকাশ পাইছে। যেতিয়া ঈশ্বৰে সৃষ্টি কাৰ্য সম্পূৰ্ণ কৰিছিল 6 দিনত, তেওঁ 7ম দিনা বিশ্ৰাম লৈছিল। ঠিক তেনেকুৱা এটা ভাৱ ইয়াত প্ৰকাশ পাইছে। তাৰমানে তেওঁ যে ভাগৰি পৰিছিল এনে নহয়, বা তেওঁ যে কাম কৰিবলৈ এৰি দিছিল এনে নহয়। তেওঁ ব্যস্ত, অতি ব্যস্ত। তেওঁ এই পৃথিৱীলৈ আহিছিল আৰু আমাক উদ্ধাৰ কৰিবৰ কাৰণে ক্ৰুচত আমাৰ হৈ প্ৰাণ দিছিল। অৰ্থাৎ এই পৃথিৱীত তেওঁ আমাক জীয়াবৰ কাৰণে মৰি দিয়ে, আনহাতে স্বৰ্গত তেওঁ পিতৃ ঈশ্বৰৰ সোঁহাতে জীয়াই থাকে, আমাক পৰিত্ৰাণ পোৱা লোক হিচাপে ধৰি ৰাখিবলৈ। আমি সেই মহান প্ৰভু যীশুৰ সৈতে সম্বন্ধ বজাই ৰাখিব লাগে। এইটো বাস্তৱ সত্য, এইটো আত্মিক সত্য। কিন্তু আজি জগতৰ মানুহৰ বাবে সমস্যাটো হৈছে, জগতৰ মানুহে জীৱন্ত খ্ৰীষ্টৰ সৈতে সম্বন্ধ ৰাখিবলৈ বাদ দিছে। প্ৰভু যীশুখ্ৰীষ্ট যেন মানুহবোৰৰ বাবে এতিয়া বাস্তৱ অভিজ্ঞতা আৰু নহয়, সপোন অথবা কাল্পনিক কথাহে বা এটা তত্ত্বহে। এবাৰ এজন বিখ্যাত বাইবেল প্ৰচাৰকৰ বিষয়ে এজন সাধাৰণ দোকানীয়ে এষাৰ অতি গুৰুত্বপূৰ্ণ কথা কৈছিল। সেই দোকানীজনে এনেদৰে কৈছিল, সেই বাইবেল শিক্ষকজনৰ গাত এটা বিশেষ ধৰণৰ বৈশিষ্ট্য আছে। তেওঁক যেতিয়াই লগ পাওঁ তেতিয়াই এনেকুৱা লাগে তেওঁ যেন এইমাত্ৰ যীশুখ্ৰীষ্টক সেই আলিৰ কেঁকুৰিতে লগ পাই আহিছে। এইটো কিমান ডাঙৰ কথা। সেই বাইবেল শিক্ষকজনে যীশুক অতি আপোনভাৱে জানিছিল। যীশুখ্ৰীষ্ট তেওঁৰ বাবে আছিল এটা বাস্তৱ জীৱন্ত অভিজ্ঞতা। আমাৰ বিষয়ে বাৰু আন মানুহে কি বুলি কয়? এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি যাম। লেবিয়া পুস্তকৰ 6 নম্বৰ অধ্যায়ৰ 1 পৰা 7 নম্বৰ পদলৈকে পাঠ কৰি দিম। ইয়াত এনেদৰে লিখা আছে, পাছে জিহুৱাই মুচিক ক'লে, কোনোৱে যদি জিহুৱাৰ বিৰুদ্ধে আজ্ঞা লংঘন কৰি পাপ কৰে, অৰ্থাৎ কোনো লোকৰ তাত বস্তু থোৱা বা বন্ধক ৰখা বা অপহৰণ কৰা বা বস্তুৰ বিষয়ে লোকৰ আগত মিছা কথা কোৱা বা লোকক অত্যাচাৰ কৰা বা হেৰুৱা বস্তু পাই ৰাখি মিছা কথা কোৱা আৰু মিছা শপত কৰা আদি যি সকলো কৰ্মৰ দ্বাৰাই মানুহ পাপী হয়, সেইবোৰৰ এটা কৰ্ম কৰি যদি পাপ কৰে আৰু দোষী হয়, তেন্তে তেওঁ যি বস্তু অপহৰণ কৰিলে বা অত্যাচাৰ কৰি পালে বা যি বস্তু থবলৈ তেওঁৰ হাতত গতাই দিয়া হ'ল বা যি হেৰুৱা বস্তু পাই ৰাখিলে বা যিকোনো বিষয়ত তেওঁ মিছা শপত খালে, সম্পূৰ্ণৰূপে সেই বস্তুৰ ক্ষতিপূৰণ কৰিব। তাৰ লগত 5 ভাগৰ 1 ভাগ বেছিকৈ দিব। আৰু তাৰ দোষ প্ৰকাশিত হোৱা দিনা তাক তেওঁ বস্তুৰ আচল গৰাকীক দিব। তেওঁ দোষাৰ্থক বলিদানৰ নিমিত্তে জাকৰ পৰা
তোমাৰ নিৰূপিত মূল্যৰ এটা নিঘুণ মতা মেৰ নিজৰ দোষাৰ্থক বলিস্বৰূপে পুৰোহিতৰ ওচৰলৈ আনিব। তেতিয়া পুৰোহিতে যীশুৱাৰ সন্মুখত তেওঁক প্ৰায়চিত্ত কৰিব। তাতে যিকোনো কৰ্মৰ দ্বাৰাই তেওঁ দোষী হয় সেই দোষৰ পৰা ক্ষমা পাব। এই কথাখিনি যেন ঈশ্বৰে বেলেগে দিয়া কথা এনেকুৱা লাগে। আগৰ অধ্যায়ৰ কথাখিনিৰ পৰা যেন বেলেগ এনেকুৱা লাগে। ইয়াত এইটো কথা বুজাই দিয়া হৈছে, ওচৰ চুবুৰীয়া বা আন মানুহৰ বিৰুদ্ধে কৰা পাপ আচলতে ঈশ্বৰৰ বিৰুদ্ধে কৰা পাপৰ নিচিনা। কিছুমান বিশেষ বিশেষ পাপৰ কথা ইয়াত উল্লেখ কৰা হৈছে। আনৰ বয় বস্তু আদিৰ বিষয়ে মিছা মতা, আনৰ বয় বস্তু ভালদৰে ৰাখিবলৈ ব্যৰ্থ হোৱা আদি দোষৰ কথা উল্লেখ কৰা হৈছে। এই কথাটোৰ এটা উদাহৰণ আমি পাওঁ ২ ৰাজাৱলী ৬ নম্বৰ অধ্যায়ৰ ৫ নম্বৰ পদত। তাত আমি পাইছিলোঁ ইলিছাৰ ছাত্ৰসকলে আনৰ পৰা ধাৰ কৰি অনা বস্তু এটা হেৰুওৱাৰ কথা। কোনো বস্তু অপহৰণ কৰাৰ এটা সুন্দৰ উদাহৰণ আমি পাওঁ ১ ৰাজাৱলী ২১ নম্বৰ অধ্যায়ৰ ২ নম্বৰ পদৰ পৰা ১৬ নম্বৰ পদত। আহব ৰজাই নাবুতৰ দ্ৰাক্ষাবাৰী জোৰকৈ কাঢ়ি লোৱা ঘটনাটোত। কোনো মিছা শপত খোৱা মানে আচলতে কিবা এটা বস্তু হেৰাই পাই গৰাকীক নোপোৱা বুলি কোৱা। এনেদৰে বহুতো পাপৰ কথা আমি উল্লেখ কৰিব পাৰোঁ। আমি এই কথাটো আকৌ উল্লেখ কৰিব খুজিছোঁ যে নিজৰ ওচৰ চুবুৰীয়াৰ বিৰুদ্ধে কৰা পাপ আচলতে ঈশ্বৰৰ বিৰুদ্ধে কৰা পাপৰ নিচিনা হয়। আমি ইয়াত দেখিছোঁ যে ক্ষতিপূৰণ দিওঁতে মূল বস্তুটো দিয়াৰ লগতে ৫ এভাগ বেছিকৈ দিয়াৰ কথা কোৱা হৈছে। ৫ এভাগ মানে দশমাংশৰ দুগুণ। আৰু সেইখিনি কৰাৰ পাছত দোষাৰ্থক বলি আগবঢ়াব লাগিছিল। আৰু এই ক্ষেত্ৰতো বলি হিচাপে আগবঢ়াব লাগিছিল এটা মতা মেৰ পোৱালি। ঈশ্বৰে এই কথা দেখুৱাইছে যে তেওঁ সকলো লোককে সমান দৃষ্টিৰে চায়। দোষাৰ্থক বলি আচলতে ইছৰাইলীয় লোকসকলৰ ব্যক্তিগত আত্মিক জীৱনৰ বাবে অতি গুৰুত্বপূৰ্ণ বিষয় আছিল। ৮ আৰু ৯ নম্বৰ পদ দুটা পাঠ কৰি দিম। পাছে জিহুৱাই মুচিক ক'লে, তুমি হাৰুণক আৰু তেওঁৰ পুত্ৰবিলাকক এই আজ্ঞা কৰা, হোমৰ নিয়ম এই, হোম দ্ৰব্য ৰাতিপুৱালৈকে উৰে ৰাতি বেদীৰ ওপৰত জুই শালত থাকিব আৰু বেদীৰ জুই তাৰেই জ্বলি থাকিব। বেদীত অনবৰতে জুই জ্বলি থাকিব লাগিব। অৰ্থাৎ অৰণ্যৰ মাজেৰে ইছৰাইল জাতি আগবাঢ়ি যাওঁতে ঈশ্বৰৰ আৱাস গৃহ অৰ্থাৎ তম্বুটো তৰা থাকোঁতেও আৰু নাথাকোঁতেও হোম বুলি বেদীত গোটেই ৰাতি জ্বলাই ৰখা হৈছিল, যাতে সম্পূৰ্ণভাৱে পুৰি ভস্ম হয়। এই কথাটোৱে বুজায় প্ৰভু যীশুৱে যে খ্ৰীষ্টীয় বিশ্বাসীসকলক অনবৰতে সূচী কৰি ৰাখে সেই কথা। প্ৰভু যীশুখ্ৰীষ্টই এনেদৰে ক'ব পাৰিছিল, আৰু তেওঁবিলাককো যেন সত্যতাত পবিত্ৰ কৰা হয়, এই আশয়াৰে তেওঁবিলাকৰ নিমিত্তে মই নিজকে পবিত্ৰ কৰোঁ। যোহন ১৭ অধ্যায় ১৯ পদ। ইয়াৰ পৰা আমি এই কথা বুজি পাওঁ যে আমি নিজকে ঈশ্বৰৰ উদ্দেশ্যে জীৱন্ত বলি হিচাপে অনবৰতে আগবঢ়াই থাকিব লাগে। ৰোমিয়া ১২ নম্বৰ অধ্যায়ৰ ১ আৰু ২ পদত আমি এই কথা পাওঁ। কিন্তু আমি বেদীত নিজকে আগবঢ়াই অলপ গৰম পালে আকৌ নামি আহোঁ। আমি বেছিভাগ লোকেই তেনেকুৱা নকৰোঁনে? আমি সদায় ঈশ্বৰক সন্তুষ্ট কৰা কাৰ্যই কৰি থাকিব লাগে। এই কাম আমি কৰিব পৰা হ'লে কিমান ভাল হ'লহেঁতেন। প্ৰভু যীশুৱে তেনেদৰে ক'ব পাৰিছিল, কিন্তু আমি নোৱাৰোঁ। এইটো প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান। কাৰণ আমি এনেদৰে অনবৰতেই ঈশ্বৰৰ প্ৰতি বাধ্যতা প্ৰকাশ কৰিলে ঈশ্বৰে আনন্দ পায়। আমি এইখিনিতে আন এটা কথা মনত পেলাব পাৰোঁ। চমুৱেল ভাৱবাদীয়ে চৌল ৰজাক আচলতে এই বিষয়তেই ককৰ্থনা কৰিছিল। আমি ১ চমুৱেল পুস্তকৰ ১৫ নম্বৰ অধ্যায়ৰ ২২ আৰু ২৩ নম্বৰ পদ দুটা পাঠ কৰি দিম। তাত লিখা আছে, তাতে চমুৱেলে ক'লে, জিহুৱাৰ বাক্য পালন কৰাত যেনেকৈ তেওঁ সন্তোষ পায়, তেনেকৈ হোম আৰু বলিদানত জানো তেওঁ সন্তোষ পায়? চোৱা, বলিদানতকৈ আজ্ঞা পালন উত্তম, আৰু মেৰৰ তেলতকৈ বাক্যলৈ কাণ দিয়া উত্তম, কিয়নো বিদ্ৰোহ আচৰণ কৰা মংগলতীৰ পাপৰ তুল্য, আৰু অৱস হোৱা দেৱপূজা কৰা আৰু গৃহদেৱতা মনাৰ সমান। তুমি জিহুৱাৰ বাক্য অগ্ৰাহ্য কৰিলা, এই নিমিত্তে তেওঁ তোমাক অগ্ৰাহ্য কৰি ৰজা বাবৰ পৰা গুচালে।
যদি আমি প্ৰভু যীশুক গ্ৰহণ কৰিছোঁ, তেন্তে আমি পৰিত্ৰাণ পোৱা লোক হৈছোঁ। তেতিয়াহ'লে আমি আমাৰ হৃদয় আৰু জীৱন তেওঁতেই সম্পূৰ্ণৰূপে সমৰ্পণ কৰা উচিত। আমি এনেই মুখেৰেই ক'লে নহ'ব। এতিয়া 10 আৰু 11 নম্বৰ পদ দুটা পাঠ কৰি দিম। আৰু পুৰোহিতে নিজৰ শণ সূতাৰ জাঙিয়া পিন্ধিব আৰু বেদীৰ ওপৰত অগ্নিকৃত হোমৰ যি ভস্ম থাকে তাক গুচাই বেদীৰ দাঁতিত থ'ব। পাছে তেওঁ নিজৰ সেই বস্ত্ৰ সুলুকাই আন বস্ত্ৰ পিন্ধি ছাউনিৰ বাহিৰৰ কোনো সূচী ঠাইলৈ সেই ভস্ম লৈ যাব। পুৰোহিতে কেনেকুৱা পোছাক পিন্ধিব লাগিব তাৰ বৰ্ণনা ঈশ্বৰে দি দিছে। সকলো পুৰোহিতে দীঘল চোলা পিন্ধিছিল। তেওঁ দীঘল চোলা পিন্ধিবই, কিন্তু লগতে শণ সূতাৰ জাঙিয়াও পিন্ধিব লাগিব। কিয় বাৰু? কাৰণ শৰীৰ সম্পূৰ্ণৰূপে ঢাক খাব লাগিব। ঈশ্বৰে আচলতে এই কথাটো বুজাই দিছে যে তেওঁ মাংসৰ কাৰ্য গ্ৰহণ নকৰে। কিয়নো মাংসৰ কাৰ্যবোৰ জনাজাত, সেয়ে ব্যভিচাৰ, অসুচি কাৰ্য, লম্পট আচৰণ, দেৱপূজা, মায়াকৰ্ম, নানাবিধ শত্ৰুতা, বিবাদ, ঈৰ্ষা, খং, ৰাগ, বিৰোধ, বিভেদ, নানা মত, অসূয়া, মত্ততা, ৰংগৰস আৰু এইবোৰৰ নিচিনা আন আন কাৰ্য। এই সকলোৰ বিষয়ে যেনেকৈ মই পূৰ্বে তোমালোকক কৈছিলোঁ, তেনেকৈ এতিয়াও আগেয়ে কৈছোঁ, যিবিলাকে এনে আচৰণ কৰে তেওঁবিলাকে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব। গালাতিয়া 5 নম্বৰ অধ্যায়ৰ 19 পৰা 21 নম্বৰ পদ। মাংসৰ কাৰ্য ঈশ্বৰে গ্ৰহণ কৰিব নোৱাৰে। কেৱল পবিত্ৰ আত্মাৰ ফলবোৰহে ঈশ্বৰৰ বাবে গ্ৰহণযোগ্য। পবিত্ৰ আত্মাই এইবোৰ আমাৰ জীৱনত ফলাব লাগিব। কিন্তু প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, মৰম, মংগল ভাৱ, বিশ্বাস, মৃদু ভাৱ, ইন্দ্ৰিয় দমন, এই সকলো আত্মাৰ ফল। এনেকুৱাবোৰৰ বিৰুদ্ধে কোনো বিধান নাই। গালাতিয়া 5 নম্বৰ অধ্যায়ৰ 22 আৰু 23 পদ। সেই ভস্ম পেলোৱাৰ সময়ত আগৰ বস্ত্ৰ সুলুকাই আন বস্ত্ৰ পিন্ধিব। পাপ যে কিমান কলুষিত সেই কথাটো ইয়াত আকৌ মনত পেলাই দিয়া হৈছে। 12 আৰু 13 নম্বৰ পদ। আৰু বেদীৰ ওপৰত জুই তাত সদায় জ্বলি থাকিব, নুনুমাব। পুৰোহিতে প্ৰতি ৰাতিপুৱা তাৰ ওপৰত কাঠ দি জুই জ্বলাব আৰু তাৰ ওপৰত হোম বলি সজাই দিব আৰু মংগলাৰ্থক বলিৰ তেলখিনি তাৰ ওপৰত দগ্ধ কৰিব। বেদীৰ ওপৰত অগ্নি সদায় জ্বলি থাকিব, নুনুমাব। বেদীৰ জুইকুৰা অনবৰতে জ্বলাই ৰাখিব লাগে বুলি ইয়াত আকৌ সোঁৱৰাই দিয়া হৈছে। ৰাতিপুৱা বেদীত নতুনকৈ খৰি দি আকৌ হোম বলি দিব লাগিব আৰু এয়া হৈছে ৰাতিপুৱা দিয়া হোম বলি। তাৰ পাছত সেই হোম বলিৰ ওপৰত মংগলাৰ্থক বলি দিব লাগিব। সেই বেদী অনবৰতে জ্বলি থকা কথাটোৱে আচলতে এই কথাটোও বুজায় যে ঈশ্বৰ অনবৰতে জ্বলি থকা জুইৰ নিচিনা, বা ঈশ্বৰৰ ক্ৰোধৰ জুই অনবৰতে জ্বলি থকা জুই। খ্ৰীষ্টক প্ৰত্যাখ্যান কৰা লোকৰ বাবে এই জুই ক্ৰোধৰ জুই। পুত্ৰত বিশ্বাস কৰাজনৰ অনন্ত জীৱন আছে। পুত্ৰক অমান্য কৰাজনে জীৱনৰ দৰ্শন নাপাব, কিন্তু ঈশ্বৰৰ ক্ৰোধহে তেওঁৰ ওপৰত থাকে। যোহন 3 অধ্যায় 36 পদ। আনহাতে খ্ৰীষ্টক গ্ৰহণ কৰা লোকৰ বাবে এই জুই হৈছে পবিত্ৰ কৰা জুই। 14 পদৰ পৰা 17 নম্বৰ পদলৈকে আমি পাঠ কৰিম। আৰু ভক্ষণ নৈবেদ্যৰ নিয়ম এই: হাৰুণৰ পুত্ৰবিলাকে বেদীৰ আগত জিহুৱাৰ সন্মুখত তাক উৎসৰ্গ কৰিব। পাছে পুৰোহিতে ভক্ষণ নৈবেদ্যৰ পৰা এমুঠি মিহি আটাগুৰি, এচলু তেল আৰু নৈবেদ্যৰ ওপৰত থকা আটাইখিনি কুন্দুৰু লৈ তাৰ স্মৰণাৰ্থক অংশ বুলি সুঘ্ৰাণৰ অৰ্থে জিহুৱাৰ উদ্দেশ্যে বেদীত দগ্ধ কৰিব। আৰু তাৰ বাকীখিনি হাৰুণ আৰু তেওঁৰ পুত্ৰবিলাকে ভোজন কৰিব। খমিৰ নিদিয়াকৈ কোনো পবিত্ৰ ঠাইত তাক ভোজন কৰিব লাগিব। সাক্ষাৎ কৰা তম্বুৰ চোতালত তেওঁবিলাকে তাক ভোজন কৰিব। খমিৰেৰে সৈতে তাক তন্দুৰত তাও দিয়া নহ'ব। মই নিজ অংগীকৃত উপহাৰৰ পৰা তেওঁবিলাকৰ পাবলগীয়া ভাগ বুলি তাক দিলোঁ। পাপাৰ্থক বলি আৰু দোষাৰ্থক বলিৰ দৰে সেয়ে অতি পবিত্ৰ। তাক খমিৰ নিদিয়াকৈ তেওঁলোকে ভোজন কৰিব লাগিছিল পবিত্ৰ ঠাইত, আৰু সেই পবিত্ৰ ঠাই আছিল সাক্ষাৎ কৰা তম্বুৰ আগফালৰ চোতালখন। সেই ঠাই পবিত্ৰ আছিল কাৰণ তাত ঈশ্বৰৰ উপস্থিতি আছিল। ঈশ্বৰৰ উপস্থিতিয়ে যিকোনো ঠাই পবিত্ৰ কৰে। মুচিয়ে যেতিয়া জোপোহাত ঈশ্বৰক লগ পাইছিল, তেতিয়া মুচিক ভৰিৰ জোতা সুলুকাবলৈ কোৱা হৈছিল, কাৰণ সেই ঠাই পবিত্ৰ আছিল ঈশ্বৰৰ উপস্থিতিৰ কাৰণে। সেইবাবে আমি ক'ব পাৰোঁ যে প্ৰভু যীশুক গ্ৰহণ কৰাৰ লগে লগে খ্ৰীষ্টীয় বিশ্বাসীজন হৈ পৰে পবিত্ৰ, কাৰণ প্ৰভু যীশু পবিত্ৰ আত্মাৰূপে তেওঁৰ হৃদয়লৈ আহে। 18 নম্বৰ পদ। হাৰুণৰ সন্তানবিলাকৰ মাজত যেই সেই পুৰুষে তাক ভোজন কৰিব পাৰিব। জিহুৱাৰ অগ্নিকৃত উপহাৰৰ পৰা এইয়ে পুৰুষানুক্ৰমে চিৰকাল তোমালোকৰ অধিকাৰ হ'ব। যিকোনোৱে তাক চুব তেওঁ পবিত্ৰ হ'ব।
আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ পবিত্ৰ মানৱীয়তাক লৈ সেই মানৱীয়তাৰ গৌৰৱ আৰু সৌন্দৰ্যত প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে আনন্দ কৰিব পাৰে, উপভোগ কৰিব পাৰে। প্ৰভু যীশুত আমি অধিককৈ আনন্দ কৰিবলৈ শিকা উচিত। এতিয়া আমি 19 নম্বৰ পদৰ পৰা 23 নম্বৰ পদলৈকে পঢ়িলে দেখা পাওঁ যে পুৰোহিতসকলে সেই ভক্ষ্য নৈবেদ্য খাবও লাগিব আৰু তাৰে দশমাংশ আগবঢ়াবও লাগিব। পুৰোহিতে 10 ভাগৰ এভাগ পায় আৰু সেই 10 ভাগৰ এভাগৰ পৰা আকৌ 10 ভাগৰ এভাগ ঈশ্বৰলৈ আগবঢ়াব লাগিব। অৰ্থাৎ পুৰোহিতে গ্ৰহণো কৰিব লাগিব, দিবও লাগিব। এতিয়া 24 পদৰ পৰা 30 পদলৈকে আমি পঢ়িলে এইখিনি কথা পাওঁ। পাছে জিহুৱাই মোচিক ক'লে, তুমি হাৰুণ আৰু তেওঁৰ পুত্ৰবিলাকক কোৱা, পাপাৰ্থক বলিদানৰ নিয়ম এই, যি ঠাইত হোম বলি কটা হ'ব সেই ঠাইতে জিহুৱাৰ সন্মুখত পাপাৰ্থক বলিও কটা হ'ব। সেয়ে অতি পবিত্ৰ। যি পুৰোহিতে পাপৰ অৰ্থে তাক উৎসৰ্গ কৰিব তেওঁৱেই তাক ভোজন কৰিব। সাক্ষাৎ কৰা তম্বুৰ চোতালত কোনো পবিত্ৰ ঠাইত তাক ভোজন কৰিব। যিকোনোৱে তাৰ মাংস স্পৰ্শ কৰে তেওঁ পবিত্ৰ হ'ব। আৰু যদি তাৰ তেজৰ কিছু কোনো বস্ত্ৰত চিতা লাগে তেন্তে তুমি সেই তেজ লগা বস্ত্ৰ কোনো পবিত্ৰ ঠাইত ধুবা। কিন্তু যি মাটিৰ পাত্ৰত সেই মাংস সিজোৱা হ'ব তাক ভাঙি পেলাব লাগিব। যদি পিতলৰ পাত্ৰত তাক সিজোৱা হয় তেন্তে তাক মাজি পানীত আওখালি পৰিষ্কাৰ কৰিব লাগিব। পুৰোহিতবিলাকৰ মাজৰ যেই সেই পুৰুষে তাক ভোজন কৰিব পাৰিব, সেয়ে অতি পবিত্ৰ। কিছু পবিত্ৰ স্থানত প্ৰায়চিত্ত কৰিবলৈ যিকোনো পাপাৰ্থক বলিৰ তেজ সাক্ষাৎ কৰা তম্বুৰ ভিতৰলৈ অনা হ'ব। সেই বলিৰ অলপো ভোজন কৰা নহ'ব, তাক জুইত পোৰা যাব। ইয়াতো পুৰোহিতকেই নিৰ্দেশনা দিয়া হৈছে। হোম বলিতেই পাপাৰ্থক বলিও আগবঢ়াব লাগিব। সেই পাপাৰ্থক বলিয়ে বুজায় প্ৰভু যীশুখ্ৰীষ্টই জগতৰ পাপমোচনৰ বাবে কৰি যোৱা কাৰ্যৰ কথা। হোম বলিয়ে বুজায় খ্ৰীষ্টৰ ব্যক্তিত্বৰ কথা। খ্ৰীষ্ট পবিত্ৰ, নিষ্কলংক, নিষ্পাপ। সেইবাবেই তেওঁ আমাৰ বাবে পাপাৰ্থক বলি হ'বৰ যোগ্য। তেওঁ আমাক পৰিত্ৰাণ কৰিবৰ সমৰ্থ হ'বও লাগিব। খ্ৰীষ্ট আমাৰ পাপাৰ্থক বলি। যদিও তেওঁ নিষ্পাপ, কিন্তু আমাৰ বাবে তেওঁ পাপীৰ ৰূপ ল'লে, অৰ্থাৎ আমাৰ সমস্ত পাপ তেওঁ নিজৰ গাত ল'লে। তেওঁক শত্ৰুবোৰে কেতিয়াও ক্ৰুচত দি বধ কৰিব নোৱাৰিলেহেঁতেন, যদিহে তেওঁ স্বইচ্ছাই মৰি নিদিলেহেঁতেন। তেওঁ ইচ্ছা কৰা হ'লে স্বৰ্গৰ পৰা স্বৰ্গদূতৰ বাহিনী নমাই আনি নিজৰ শত্ৰুবোৰক ধ্বংস কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ তেনে কৰা নাছিল। কাৰণ তেওঁ আপোনাক, মোক, প্ৰতিজন মানৱকেই প্ৰেম কৰে আৰু আমাক পৰিত্ৰাণ কৰিবৰ কাৰণে, আমাৰ বাবে ক্ৰুচত মৰি দিবৰ কাৰণেই এই জগতলৈ আহিছিল। সেই মহান প্ৰভু যীশুক ধন্যবাদ জনাই ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। হাৰুণ আৰু তেওঁৰ সন্তানসকলে কেনেদৰে বলিবোৰ আগবঢ়াব লাগিব সেই বিষয়ে সকলো নিয়ম ঠিক কৰি দিয়া হৈছিল আৰু তেওঁলোকে অলপো ইফাল সিফাল নকৰাকৈ ঠিক তেনেদৰেই সকলোবোৰ কৰিব লাগিছিল। এই গোটেইবোৰ কথা আচলতে আমাৰ মহাপুৰোহিত যীশুখ্ৰীষ্টই স্বৰ্গত আমাৰ বাবে কৰি থকা পৰিচৰ্যাৰ কথাটোৰ এখন আগতীয়া ছবি আছিল। বাইবেলত প্ৰভু যীশুক আমাৰ মহাপুৰোহিত বুলি কোৱা হৈছে, কিন্তু লগতে অতি গুৰুত্বপূৰ্ণ কথা এইটোও যে তেওঁ আমাৰ মহাপুৰোহিতো আৰু তেওঁ নিজেই বলিও। ক্ৰুচৰ ওপৰত তেওঁ নিজকে বলি হিচাপে আগবঢ়ালে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ আলোচনাটো ইমানতে সামৰণি মাৰিব খুজিছো। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পাম বুলি আশা কৰিলো। ঈশ্বৰ আপোনাৰ সহায় হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। প্ৰভু এই সময়তে প্ৰাৰ্থনা কৰিছো তোমাৰ চৰণত প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু তেওঁলোকে যি তোমাৰ পবিত্ৰ বাক্য এই সময়তে শুনিলে, অ দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই বাক্যৰ যোগেদি তেওঁলোকৰ জীৱন যাতে সলনি হয় আৰু তেওঁলোকে যাতে এটা নতুন জীৱন প্ৰভু যাপন কৰিবলৈ পাৰে, তেনে আশীৰ্বাদ প্ৰভু তুমি তেওঁলোকক দান কৰা। আৰু প্ৰভু সকলো সময়তে তোমালৈ ভয় ভক্তি ৰাখি, তোমাত বিশ্বাস ৰাখি, তেওঁলোকৰ জীৱন তোমাত সমৰ্পণ কৰি যাতে চলিব পাৰিব তুমি আশীৰ্বাদ কৰা। এই সকলো যত্ন মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছো। আমেন। হে মোৰ যিশু প্ৰিয় প্ৰভু, আজীবন তোমাকে আৰাধো। তোমাৰ কাষত হৃদয় সদায় মধুৰতাৰে পূৰ হয়। হে মোৰ
যদিও আছে প্ৰতিটো খোজতে দুখৰ ছায়া জীৱনৰ, যদিও আছে প্ৰতিটো খোজতে দুখৰ ছায়া জীৱনৰ, তুমি গভীৰ সান্তনাৰ সাগৰ, তুমি। যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, দুষাৰ্থক বুলি। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটি হৈছে পাচনি পৌলে ইব্ৰীসকললৈ লিখা পত্ৰত যীশুখ্ৰীষ্টক কি বুলি আখ্যা দিছে? অপশ্যন এ, এজন মহান ৰজা। অপশ্যন বি, আমাৰ মহান মহাপুৰোহিত। অপশ্যন চি, এজন সাধাৰণ শিক্ষক। অপশ্যন ডি, এজন নতুন ভৱিষ্যদ্বক্তা। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।